সো ফাইনালি বন্ধুগণ আপোনালোকৰ বাবে ভাল খবৰ এটা আহিছে। এই ভাল খবৰটো কি, একচুৱেলি আপোনাৰ 2026 বৰ্ষত যিমান বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আপোনাৰ প্ৰমোশ্যনৰ যিবিলাক পেণ্ডিং হৈ আছে সেইবিলাক কাম আপোনাৰ 26ত হ'ব। মানে আপোনাৰ অল ডিপাৰ্টমেণ্টত যিমানবিলাক আপোনাৰ খালী হৈ আছে সেইবিলাক মানে নেক্সট ফেজত আপোনাৰ প্ৰমোট হ'ব। তাৰপিছত 27ত আপোনাৰ নতুন মানে যিবিলাক আহিব ভেকেঞ্চি ওলাব এইবিলাক মানে ষ্টাৰ্ট হৈ যাব আপোনাৰ। ঠিক আছে, যেনেকৈ আপোনাৰ এটা এক্সাম্পল ধৰি লওক, আপোনাৰ গ্ৰেড 4ৰ পৰা গ্ৰেড 3 আৰু আপোনাৰ যিবিলাক গ্ৰেড 3 মানে এজ ফৰ এক্সাম্পল আপোনাৰ জুনিয়ৰ এছিষ্টেণ্টৰ পৰা প্ৰমোট হৈ আপোনাৰ ছিনিয়ৰ এছিষ্টেণ্ট হ'ব। এইবিলাক এনেকৈ চলি থাকিব আৰু যিমানবিলাক ভেকেঞ্চি খালী হ'ব আৰু নেক্সটত আপোনাৰ 27ত এইবিলাক আকৌ আপোনাৰ ৰিক্ৰুটমেণ্ট হ'ব আকৌ। ইয়াৰ আগতে আপোনাৰ এই মামাৰ ক্লিপটো চাই লওক। এইটো আপোনাৰ যোৱা 3 দিন আগতে এইটো প্ৰেছ কনফাৰেঞ্চ কৰিছিলে, এইটো অলপ চাই ল'ব, এইটো চাই লওক ক্লিপটো। প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ। ছেকেণ্ড, আপোনালোকক কেইদিনমান পিছত মই ক'ম, প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে। প্ৰমোশ্যনবিলাক যদি নহয় তলত ভেকেঞ্চি নহয়, আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক। সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত। আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয়, কনিষ্টবলৰ পোষ্টটো খালী নহয়। সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক চেছ কৰিব খুজিছোঁ। ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে। যদি শিক্ষকজন হেডমাষ্টাৰ নহয়, শিক্ষকৰ পোষ্টটো খালী নহয়। সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা, যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ। সেইকাৰণে এই বছৰটোত আমি প্ৰমোশ্যনখিনি কৰিম যাতে মেক্সিমাম ভেকেঞ্চি উলিয়াব পাৰোঁ, আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম। 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম, যে মেক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ।